আজি মাঘৰ উৰুকা আৰু অসমীয়া পৰম্পৰা অনুসৰি মেজিৰ তলত সকলোৱে একেলগে খোৱা বোৱাৰ নিয়ম আৰু সকলোৱে আজিৰ দিনটোত এচকল হ'লেও মাছ খাবলৈ বিচাৰে আৰু মাছৰ কাৰণে সকলোৱে হাহাকাৰ কৰে। অসমীয়া ৰাইজে অসমীয়া ৰীতি নীতি পৰম্পৰাত মাছৰ ব্যৱহাৰ আজিৰ দিনটোত আটাইতকৈ বেছি আৰু সেইবাবে মাছ বিচাৰি পোৱাতেই আচলতে ৰাইজ বজাৰলৈ আহে, বিভিন্ন বিপণীত তেখেতসকলে ভিৰ কৰে। এইবাৰ মই বোকাখাতৰ পৰা দেখুৱাব খুজিছোঁ, বোকাখাতৰ বিপণীত ওলাইছে এইটো 35 কেজি ওজনৰ বিঘেট আৰু তাৰ লগতে আছে 20 কেজি ওজনৰ বাহু, শিলঘৰীয়া আছে আৰু বিভিন্ন প্ৰজাতিৰ মাছ আমি চিতল দেখিছোঁ, ৰৌ দেখিছোঁ, সকলো প্ৰজাতিৰ মাছ ইয়াত আৰি দেখিছোঁ। গতিকে ব্ৰহ্মপুত্ৰৰ ডাঙৰ ডাঙৰ মিছা মাছ আমি দেখিছোঁ। গতিকে সকলোৱে নিজৰ পচন্দৰ মাছটো কিনিব আৰু মেজিৰ তলত সকলোৱে মিলিজুলি এসাঁজ খাব। প্ৰথমতে মই স্বত্বাধিকাৰী নয়নৰ ওচৰলৈ আহিছোঁ। নয়ন, এইটো বিঘেট মাছ 35 কেজি ওজনৰ, দাম কিমান হ'ব? দাম আপোনাৰ 600 টকা। 600 টকা প্ৰতি কিলো। আৰু কি মাছ আছে? বাহু আছে, শিলঘৰীয়া আছে, আৰি আছে, চিতল আছে, মাছ কেইবাবিধৰ মাছ আছে। আৰু কি পায়? হাঁহ, মুৰ্গী, ব্ৰইলাৰ, লগত কোমোৰাও ৰাখিছোঁ বিহু বুলি। বিহুৰ শুভেচ্ছা জনালো। 600 টকা মূল্যৰ 35 কেজি বিঘেট কোনে কিনে আমি লক্ষ্য ৰাখিম। তাৰ লগতে যিসকল পুৱাই এই আচলতে পুৱতি নিশাই আহি গ্ৰাহক হিচাপে ভিৰ কৰিছে এই বিপণীত, মই প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি একেলগে সকলোৱে খোৱা হ'ব। হয়, আপোনালোক বিহু শুভেচ্ছা থাকিলে, লগতে অসমবাসীলৈ মাঘ বিহু শুভেচ্ছা যাচিলোঁ। বিহুততো ভোগালী বিহুত সাধাৰণতে মাছ খোৱাটো পৰম্পৰা নিচিনাই হৈ গৈছে। ডাঙৰ মাছ এটা নি ঘৰলৈ নিয়াটো চবৰে মনত এটা ভাৱ থাকেই, ঘৰৰ সকলোৱে পৰিয়ালৰ সৈতে মিলি জুলি মাছ খাওঁ। কিন্তু এইবাৰ এটা দুখো আছে, জুবিন নাই। গতিকে ভোগালী বিহুৰ সময়তে চৰকাৰৰ প্ৰতি অনুৰোধ, জুবিন দাৰ কেছটো যাতে জাষ্টিছটো আমাক সোনকালে দিয়ে, সেইটো অনুৰোধ থাকিলে। মাছ চাওঁ, কি মাছ পাওঁ লৈ যাওঁ, দাম দৰো কথা আছে, দাম দৰৰ কথা আছে। সকলোৱে মিলি জুলি খাব লাগিব। ভোগৰ উৎসৱ কৈছে যে জুবিনবিহীন প্ৰথমটো উৰুকাৰ নিশা আজি উদযাপন কৰিব অসমীয়া ৰাইজে আৰু তাৰ কাৰণে সকলোৱে মনত দুখ থাকিলেও এটা পৰম্পৰা ৰক্ষাৰ নামত সকলোৱে অকণমান মাছ, অকণমান মাংস সকলোৱে খাব। মই আমাৰ এগৰাকী যুৱ নেতা আছে প্ৰীতম গগৈ, প্ৰীতম, বিহুৰ শুভেচ্ছা জনাইছোঁ। শুভেচ্ছা থাকিলে। মাছ কিনিবলৈ ৰাতিপুৱাই আহিছোঁ, চাইছোঁ কোনটো পচন্দ হয়, তাকে নিম বুলি ভাবিছোঁ। আৰু ৰাতিপুৱাই আহি ইয়াত দেখিছোঁ মাছ ওলাইছে, ডাঙৰ মাছে ওলাইছে। ডাঙৰ ডাঙৰ মাছে ওলাইছে, তেওঁ দামটো সঠিক লগাই, সেইটো কাৰণে আহিছোঁ আমি। দামটোৱে মূল কথা। আমাৰ লগত আছে আমাৰ সতীৰ্থ সাংবাদিক ত্ৰিনয়ন বৰা আৰু ধ্ৰুৱজ্যোতি ৰাজখোৱা আছে। মই দুয়োগৰাকীকে মাতিছোঁ। ৰাতিপুৱাই মাছ বিচাৰি দোকানলৈ আহিছে, কাৰণ সাংবাদিক হিচাপে নহয়, নিজে উৰুকা উদযাপন কৰিব। দুয়োগৰাকীকে মই ওচৰলৈ মাতিছোঁ। ত্ৰিনয়ন বৰা, বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোক থাকিলে। মাছ বিচৰা হৈছে? মাছ বিচৰা হৈছে, কেইবাজনো বিচাৰিছে। ইয়াৰ কাজিৰঙা বা বোকাখাত বুলি ক'লে তাত লোকেল মাছৰ নাম আছে। গতিকে আমি দেখিছোঁ এইটো প্ৰায় 35 কেজি ওজনৰ এটা বিঘেট। এতিয়া টেষ্ট কৰিব লাগিব আৰু কেনেকুৱা লাগে আমি জনাম। বাহুটো খাবলৈ ভাল হ'ব নে বিঘেটটো খাবলৈ? বাহুটো এটা বেলেগ হেৰি প্ৰত্যেকৰে, কিন্তু 35 কেজি বুলি কৈছে যিহেতু বিঘেটটো, গতিকে বিঘেটটোৰ প্ৰতি বেছি ইচ্ছা আছে মানে খাবলৈ। হয়, মই শুভেচ্ছা জনাইছোঁ। মই ধ্ৰুৱজ্যোতিৰ ওচৰলৈ আহিছোঁ। ধ্ৰুৱজ্যোতি, মাছ বাকী বজাৰৰ তুলনাত ইয়াত মাছ ডাঙৰ ডাঙৰ মাছ দেখিছোঁ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এবাৰ জুবিন দা বিহীন প্ৰথমটো ভোগালী। জুবিন দা নাই যদিও মনত সদায় জুবিন দা আছে। মাছ যিহেতু চাবলৈ আহিছোঁ, বোকাখাতলৈ আহিছোঁ, মাছ ওলাইছে। খুব সুন্দৰ সুন্দৰ মাছ ইয়াত ৰাখিছে বোকাখাতে ৰাইজৰ কাৰণে। এতিয়া ৰাইজৰ সঁহাৰিও আহি দেখিছোঁ, আৰু যিহেতু অলপ আন্ধাৰ হৈ আছে আৰু কিছু সময়ৰ পিছত ৰাইজ আহিব। মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে আমাৰ জৰিয়তে অসমবাসী ৰাইজক ভোগালী উৰুকাৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে ভোগৰ উৎসৱ ধুমধামেৰে উদযাপন কৰক। যদিও বা জুবিনবিহীন প্ৰথমটো উৰুকা নিশা, আমি সকলোৱে অসমীয়া ৰাইজে ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি যাতে মেজিৰ তলত সকলোৰে সুখ শান্তি শ্ৰীবৃদ্ধি কামনা কৰি যাতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ, তাৰ কাৰণে আচলতে অনুৰোধ জনাই সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।